আজি ৰাতিপুৱাই আমি সকলোৱে মিলি জুলি কাম কৰিবলৈ ধৰিলোঁ। কথাটো হ'ল যে আমি আজি আয়োজন কৰিছিলোঁ আদাবাৰী প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ। সেইবাবে আমি গোটেইখিনি প্ৰয়োজনীয় বস্তু গাড়ীত ভৰাবলৈ ওলালোঁ। এতিয়া আমি তাত গৈ গোটেইখিনি বস্তু আয়োজন কৰিম, যিহেতু সকলো মানুহে আহিব নিজৰ নিজৰ অসুবিধা দেখুৱাবলৈ। সেইবাবে আমি সকলোৱে মিলিজুলি এই কামটো কৰিবলৈ ধৰিলোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, গোটেইখিনি বুজি পাব যে আজি আমি গোটেই দিনটো কি কৰিলোঁ আৰু আপোনালোকে আমাৰ লগত এই ভিডিঅ'টোত জড়িত হৈ থাকক। আজি আমি মহৰীয়া ৱেলফেয়াৰ ট্ৰাষ্টৰ ফালৰ পৰা আমি বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ আমি পাতিছোঁ। এই শিবিৰটোৰ জৰিয়তে আমাৰ ওচৰ অঞ্চলৰ যিসকল চকুৰ মানে সমস্যাত ভুগি আছে তেওঁলোকৰ আমি সহায়ৰ কাৰণে আমি এই পৰীক্ষণ শিবিৰটো আমি পাতিছোঁ। আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিছে? এইটো এতিয়া আজিয়ে প্ৰথম আহিছোঁ হয় না, আগতো নাজানোৱেই আজি দেখা হিচাপে আপুনি ভাল লাগছে আৰু হয় না, ভাল লাগিছে। ভাল লাগছে। আৰু তাৰপিছত যিখিনি সুবিধা কৈছি সেইখিনি সুবিধাক যদি আমি যাওঁ ভাল হ'ম, কথা সেইটোৱে। ধন্যবাদ। আৰু গাইছ আপোনালোকে দেখি আছে বৰষুণৰ বতৰ, আৰু ইপিনে বৰষুণ বহুত বেছি দি আছিলে। এতিয়া অকণমান কমিলেওতো আৰু উপায় নাই, কাৰণ গোটেই ফিল্ডখন চাওক। আপোনালোকে ফিল্ডখন দেখিলে গম গোটেই পানী হৈ গৈছে। আৰু এইবিলাক আমাৰ বেনাৰবিলাক চাওক। বাকী ইয়াতে আমাৰ মনালিছা বাইদেউ আছে, আৰু ইপিনে ইমৰান দা সকলোবোৰ আছে। বাকী অলপ আগত আহিছিলে ইয়াৰে গাঁৱৰ কিছুমান মানুহ। আহিলে কি হ'ব, বৰষুণৰ বতৰৰ কাৰণে বহুতখিনি মানুহ আহিব পৰা নাই। তো ইয়াতে দেখিছে আপোনালোকে ছাতালৈ হ'লেও আহিছে আমাৰ আইতা আৰু এজনী খুৰী, বৰমা আৰু আইতা। তো থেংক ইউ, এনেকৈ ভিজিট কৰি থাকক আপোনালোকে। আপোনালোকৰ চকুৰ পৰীক্ষা কৰিবলৈ আমি আছোঁ ইয়াতে। আপুনি চিকিৎসা কৰি কেনেকুৱা পালে? চিকিৎসা কৰি ভাল পাইছোঁ। কি দিছে আপোনাক? বাইদেৱে এই চশমা দিলে আৰু এই ঔষধটো দিলে আৰু এইখন কাগজ দিলে, আৰু কিবা অসুবিধা হ'লে ফোন যোগে জনাবা দিছে। যোগাযোগ কৰি দিব কিবা এটা সুবিধা হ'লে। গাইজ বহুত অপেক্ষাৰ মূৰত অলপ বতৰটো ভাল কৰিল। এয়া চাওক, পুৰা মুকলি কৰি দিছে বতৰটো। যেতিয়া আমি ইয়াতে গোটেই ডেক'ৰেশ্যন কৰিছিলোঁ, ইয়াতে আপোনালোকে পাছফালে দেখিছে, ইয়াতে আমি কিবি কাপোৰ চাপোৰ দিছিলোঁ আৰু গোটেই বেনাৰ চেনাৰ দিছিলোঁ। তো তেতিয়া বৰষুণ পুৰা দিছিলে, কিন্তু এতিয়া মানে যেতিয়া আমি তাত লৈ গ'লোঁ, তো এতিয়া অকণমান বৰষুণটো কমিছে। তো চাওক, বতৰৰ মহিমা বুজিবই নোৱাৰি গাইজ। যিয়ে নহওক, বাকী ইয়াতে সকলোবোৰ মানুহ আহি আছে চিকিৎসা কৰিবৰ কাৰণে। ধন্যবাদ সকলোৱে আহিছে, ইয়াতে সহযোগ কৰিছে। বাকী আপোনালোকে সহযোগ কৰক ভিডিঅ'টোৰ জৰিয়তে। আমি পুৱাৰ পৰা কাম কৰিছোঁ। আজি পুৱা 9টা বজাৰ পৰা ইয়াতে আমি গোটেইকেইটা ষ্টাফ আহিছোঁ। আহি ইয়াতে আৰম্ভ কৰিছোঁ। আৰু যেতিয়া আহিছোঁ মানে বহুত বৰষুণ, আমি ইয়াতে বাহিৰতে কৰিছিলোঁ, কিন্তু বাহিৰৰ পৰা আৰু ভিতৰত আনিব লগা হ'ল। বহুত বৰষুণ না, সেইটোৰ কাৰণে অসুবিধা হৈ গ'ল। আৰু তথাপিও অসুবিধাৰ মাজেদি আমি চলাই নিছোঁ আৰু ভালে চলি গ'ল। কমচে কম আজি 100ৰ ওপৰত মানুহ আহিছে ইয়াত, 100ৰ ওপৰত চিকিৎসা হৈছে। আৰু ইয়াতে চব মেডিচিন ফ্ৰীত দিয়া হৈছে, আৰু ভিজিটো নাই, আৰু চকুৰ চেকআপো ফ্ৰী, গোটেইখিনি ফ্ৰীয়ে হৈছে। আৰু এইটো উদ্দেশ্য আমাৰ বেলেগ একো নাই। উদ্দেশ্য হ'ল মানুহৰ সহায় কৰা, কাৰণ কোনেও যদি কাৰো সহায় নকৰে তেনেহ'লে কেনেকৈ চলিব এই দুনীয়াখন। সেনেকৈ আৰু গৰীবৰ কাৰণে, বা গৰীব বুলি নহয়, যাৰ জৰুৰত মানুহৰ কাৰণে এইটো আমি খোলা হৈছে। এনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু আমিতো গোটাই নোৱাৰোঁ, গতিকে আপোনালোকৰো হেল্প লাগিব। যদি পাৰে, কিবা সক্ষম হয়, তেনেহ'লে আমাক স্কেনাৰ দিয়া হৈছে, আপুনি যি পাৰে দান কৰিব পাৰে। লাভ বুলি ক'বলৈতো একোৱেই নাই, জাষ্ট আমি মানুহখিনি সহায় কৰিছোঁ, মানে তেখেতৰ আশীৰ্বাদে আমাৰ লাভ বুলি ক'ব লাগিব। মানে আজিকালি প্ৰায় মানুহৰে তাৰমানে চকুৰ অসুবিধাটো থাকেই, তথাপিও কিছুমান মানুহে মানে ফাৰ্মাচীৰ ফালে যাবলৈ সক্ষম নহয়, কাৰণ আজিকালি চশমা এযোৰ কিনিব গ'লেও কমেও ভিজিটো 500 লাগিব, আৰু আপোনাৰ চশমাযোৰতো 1000-1500 টকা লাগি যায়। ঔষধটোতো আছেই, ঔষধটো নাই বুলিও ক'লেও 700-800 টকা পৰি যাব। এতিয়া যিহেতু আমাৰ ইয়াত সকলো বস্তু ফ্ৰীতে মানুহখিনি পাইছে,
তো আমি সেইটো মানে নাই, এইটো আমি কৰি আহিছোঁ আৰু ভৱিষ্যতত কৰি যাম বুলি আশা কৰিছোঁ। পইচা পাতি বুলি ক'বলৈ হ'লে এতিয়া বৰ্তমান আমি যিহেতু কৰি আছোঁ, যিহেতু আমাৰ তাত একো ডনেশ্যন বৰ্তমান এতিয়ালৈ অহা নাই, চ' আমি এতিয়া মাহবুবীয়া ৱেলফেয়াৰ ট্ৰাষ্টৰ ফালৰ পৰা পইচাখিনি গোটেইখিনি আহিছে। নিজৰ হাতৰ পৰা আৰু সেইটো। সেইটো আৰু যিহেতু আমি এইবিলাক কাম কৰি আহিছোঁ, চ' আপোনালোকে পাৰে যদি আমাক অলপমান ডনেশ্যন দিয়ে, আমাৰ এইটো ক্ষেত্ৰত আমাক আগবঢ়াই নিয়াবলৈ আপোনালোকে অলপমান যদি আমাক হেঁপাহ দিয়ে, তো আমি নিশ্চয় বহুত আনন্দিত হ'ম। জাষ্ট আপোনালোকৰ অলপ কিছু টকাৰ ডনেশ্যনো আমাক বহুতখিনি আগবঢ়াই নিব, সেইটোৱে আশা কৰিলোঁ। আৰু যিহেতু আমি অকলে এইটো কাম সম্ভৱ নহয় যে আমি অকলে গোটেইখিনি কৰি যাই থাকিব পাৰিম, আপোনালোকে যদি অলপ সহযোগিতা দিয়ে নিশ্চয় আমি বহুত আগলৈ আগুৱাই যাব পাৰিম, সেইটোৱে বাছ ক'বলগীয়া। আমি ৰাতিপুৱা আজি 9 বজাৰ পৰা আৰম্ভ কৰিলো, এই 2টা বজাত শেষ হ'ল মাত্ৰ। মানুহৰ সহায়ৰ উদ্দেশ্যত কৰা হৈছে, যাতে গৰীব মানুহখিনি আমি সহায় কৰিব পাৰোঁ। আৰু পইচা পাতিৰ ক্ষেত্ৰত মানে ক'ৰ পৰা খৰচ কৰা হৈছে? পইচা পাতি এতিয়া আমি যিমান সদস্য আছে সদস্যৰ পৰা তুলি আমি খৰচ কৰি আছোঁ। আৰু আমাক ধৰ বহুত জৰুৰত হ'ব আৰু পইচাৰ আগলৈকে, যিহেতু আমি কৰি থাকিম এনেকৈ মানুহৰ সহায়। সেই হিচাপে আপোনালোকে যি পাৰে আমাৰ স্কেনাৰত ডনেশ্যন কৰিলে হ'ল। আমি সকলোৱে মিলি কেনে 9 বজাৰ পৰাই আমি মাহবুবীয়া ৱেলফেয়াৰ ট্ৰাষ্টৰ আণ্ডাৰত আমি মানে এইবিলাক কাম কৰি আছোঁ, মানে চকু চিকিৎসা ফ্ৰীতে। আৰু এতিয়া বৰ্তমান 2টা বাজি গ'ল আবেলি, এতিয়া আমি মানে শেষ কৰিব ওলাইছোঁ আৰু আমি গোটাইগিলাই মিলি কেনে সমানে মানে কাম কৰি গৈছোঁ আৰু একেলগে।